নমস্কাৰ ছাৰবাইদেউসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ফিক্স মেডিকেল এলাউন্স ৫,০০০ টকা কৰাকে লৈ আনহাতে পুৰণা পেঞ্চন আঁচনি পুৰাই প্ৰৱৰ্তন কৰাৰ লগতে আপোনাৰ অষ্টম দৰমহা আয়োগৰ প্ৰৱৰ্তনক লৈ ৰাজ্যসভাত আপোনাৰ উত্তৰ আনহাতে ৫০% দিয়ে সম্পৰ্কে শেহতীয়া হোৱাৰ প্ৰকাশ পাইছে। সেয়ে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে যিসকল ছাৰবাইদেউ প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ, আপোনালোকে যদি চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ নাইবা আপোনালোকৰ ঘৰত যদি চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ আছে তেনেহ'লে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাৰবাইদেউসকল প্ৰথম খবৰটো আমি ক'বলৈ ওলাইছোঁ সেয়া হ'ল যে কৰ্মচাৰী এজনে যদিহে তেওঁৰ চাকৰি জীৱনত তেওঁৰ কৰ্মজীৱনত যদিহে বেছিকৈ টকা লাভ কৰে তেনেহ'লে অৱসৰৰ পিছত বিভাগে সেই টকা কাটি ল'ব নোৱাৰিব। হয় ছাৰবাইদেউসকল, এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলে ভয় খাই তেওঁলোকে আণ্ডাৰটেকিং দিয়ে। এই ক্ষেত্ৰত হাইকোৰ্টে এক শেহতীয়া ৰায়দান দিছে য'ত কৈছে যে এই আণ্ডাৰটেকিঙৰ ভিত্তিত যদিহে আপোনাৰ বিভাগে বেছিকৈ সেই কৰ্মচাৰী বা পেঞ্চনাৰজনক টকা দিয়ে তেনেহ'লে বিভাগে সেই টকা আপোনাৰ কৰ্তন কৰি ৰাখিব নোৱাৰিব। তাৰমানে পুনৰাই সেই বেছি পৰিমাণে যিখিনি টকা দিছে সেইখিনি ঘূৰাই ল'ব নোৱাৰিব এক কথাত। এয়া নিশ্চয় ভাল খবৰ। এতিয়া আমি ২ নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ সেয়া হ'ল অৱসৰপ্ৰাপ্ত সৈনিক আৰু তেওঁলোকৰ পত্নীসকলৰ যি আপোনাৰ ছোৱালী আছে সেই ছোৱালীৰ বিয়াৰ নামত কেন্দ্ৰীয় সৈনিক বৰ্ডে আপোনাৰ ৫০,০০০কৈ টকা দিয়ে। হয় ছাৰবাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু যাৰ ফলত অৱসৰপ্ৰাপ্ত সৈনিক আৰু তেওঁলোকৰ পত্নীসকলৰ ছোৱালীৰ বিয়াৰ নামত তেওঁলোকে ৫০,০০০ টকা আবেদন কৰিব পাৰিব ছোৱালীৰ বিয়াৰ ৬ মাহৰ ভিতৰত। আৰু ৬ মাহৰ ভিতৰত আপোনাৰ কেন্দ্ৰীয় সৈনিক বৰ্ডত তেওঁলোকে আবেদন কৰিলে তেওঁলোকে ৫০,০০০ টকা লাভ কৰিব। কিন্তু সেই ৬ মাহৰ পিছত যদি তেওঁলোকে আবেদন কৰে তেনেহ'লে সেই টকাখিনি লাভ নকৰিব। সেয়ে আপোনালোকে নিশ্চয় আবেদন কৰি সেই টকাখিনি ল'ব পাৰিব। এয়া নিশ্চয় ভাল খবৰ, নিশ্চয় এটা লাইক দিব। এতিয়া আমি আন এটা খবৰ দিবলৈ ওলাইছোঁ। এয়া চাওক, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে অষ্টম দৰমহা আয়োগ লাগু হ'ব কি নহ'ব ইয়াক লৈ ৰাজ্যসভাত এক প্ৰশ্ন সোধা গৈছিল। আৰু এই অষ্টম দৰমহা আয়োগ লাগু হ'ব কি নহ'ব এই প্ৰশ্নৰ উত্তৰ আপোনাৰ বিত্তমন্ত্ৰী পংকজ চৌধুৰীদেৱে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ কথা চৰকাৰে ভবা নাই। তাৰমানে চৰকাৰে এতিয়াও অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰাৰ কথা বিবেচনা কৰা নাই। আৰু ইয়াৰ দ্বাৰা আশা কৰা গৈছে যে চৰকাৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন নকৰি তেওঁলোকে একৰৱেট ফৰ্মুলাৰ ওপৰত তেওঁলোকে সিদ্ধান্ত ল'ব পাৰে আৰু যাৰ ফলত সেইমতে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি পাব। আৰু আপোনালোকে একৰৱেট ফৰ্মুলাৰ বিষয়ে যদি জানিব খোজে এটা আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আমি নিশ্চয় সেই সম্পৰ্কে বেছি মানুহে কমেণ্ট কৰিলে আমি এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। যিয়ে নহওক, কেন্দ্ৰীয় চৰকাৰে যদি অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিবৰ কথা ভবা নাই, কিন্তু ৰাজ্য চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে কোনো পধ্যায় মানি নল'ব। আৰু যিহেতু 10 বছৰ পাছে পাছে দৰমহা আয়োগ গঠন হয়, তো চৰকাৰে দৰমহা আয়োগ গঠন কৰিবই লাগিব। এতিয়া আন শেহতীয়া খবৰ সেয়া হ'ল আপোনাৰ পেঞ্চনভোগী সংগঠনসকলে তেওঁলোকে ফিক্স মেডিকেল এলাউন্স ৫,০০০ টকা কৰিবলৈ যোৱা কেইদিনমান আগতেও বিত্তমন্ত্ৰী ডাঙৰীয়ানীক জনাইছে, চৰকাৰক জনাইছে। আৰু যিটো ভিডিঅ' আমি যোৱাকালিও এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাইছোঁ। আৰু যাৰ ফলত আপোনাৰ এই খবৰটো আপোনাৰ ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰৰ ওচৰলৈ গুচি গৈছে। আৰু আপোনাৰ যেতিয়াই জাননী প্ৰকাশ পাব তেতিয়াৰ পৰা আপোনাৰ ৩,০০০ টকালৈকে মেডিকেল এলাউন্সৰ সুবিধাখিনি পাব। আশা কৰা গৈছে যে আপোনাৰ ৩,০০০ টকাকৈ কেন্দ্ৰীয় চৰকাৰে দিব বুলি বিবেচনা কৰি আছে। এতিয়া আন শেহতীয়া খবৰ সেয়া হ'ল আপোনাৰ পুৰণি পেঞ্চন সম্পৰ্কে। হয় ছাৰবাইদেউসকল, পুৰণি পেঞ্চন পুনৰাই দিয়াৰ কাৰণে আপোনাৰ হাইকোৰ্টে ৰায়দান দিছে আৰু কৈছে যে অধ্যক্ষসকলকো তেওঁলোকক পুৰণি পেঞ্চনৰ সুবিধা দিব লাগে। আৰু এই বাতৰিটো প্ৰকাশ পোৱাত আমি লৈ আহিছোঁ। আনহাতে এইখিনিতে আমি অলপ ক'ব বিচাৰিছোঁ, যদি অধ্যক্ষসকলে পায় তেনেহ'লে আন কৰ্মচাৰীসকলকে কিয় নাপাব? তেনেহ'লে এয়া সকলো ধৰণৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক অতি শীঘ্ৰে দিব লাগে আৰু আমি এয়াও চৰকাৰক অনুৰোধ জনাইছোঁ। এতিয়া আন এক শেহতীয়া খবৰ সেয়া ক'বলৈ ওলাইছোঁ। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে পাবলগীয়া তেওঁলোকৰ মৰ্গে বানচ ৫০% এতিয়া হৈ গৈছে। হয়, এতিয়া কনজুমাৰ প্ৰাইচ ইণ্ডেক্সৰ ১০% ভিত্তিত আপোনালোকৰ ৫০% মৰ্গে বানচ হৈছে। আৰু সেয়েহে আপোনাৰ লোকসভা নিৰ্বাচনৰ আগে আগে যাতে আচাৰ সংহিতা লাগু হোৱাৰ আগে আগে সেয়া আপোনাৰ কৰ্মচাৰীসকলক সেয়া আপোনাৰ লাগু কৰিব পাৰে। আৰু যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকে ২ মাহৰ তেওঁলোকে এৰিয়াৰ পাব আৰু তেওঁলোকে মাৰ্চ মাহত বৰ্ধিত দৰমহা লাভ কৰিব। আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে এপ্ৰিল মাহৰ দৰমহাৰ সৈতে সেয়া লাভ কৰিব। আনহাতে তেওঁলোকে ৩ মাহৰ এৰিয়াৰ লাভ কৰাৰ সম্ভাৱনা দেখা দিছে। এতিয়া আন এক শেহতীয়া খবৰ যিটো আপোনাৰ ৰাজ্যসভাত উপস্থাপন কৰা হৈছিল সেয়া হ'ল EPS 1995 পেঞ্চনাৰসকলৰ পেঞ্চন বৰাক লৈ। হয় ছাৰবাইদেউসকল, আৰু ইয়াৰে
উত্তৰ দিছে শ্ৰম বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীদেৱে আৰু তেখেতে কৈছে যে EPS 1995 পেঞ্চনভোগীসকলৰ পেঞ্চন 1000 টকাৰ পৰা সেয়া বৃদ্ধি কৰা নহ'ব আৰু এয়া নিশ্চয় EPS 1995 পেঞ্চনভোগীসকলৰ কাৰণে অত্যন্ত বেয়া খবৰ আৰু এইকেইটা খবৰ প্ৰকাশ কৰাত আমি আপোনাৰ লৈ আহিলোঁ ভিডিঅ'টো নিশ্চয় এটা লাইক দিব আনহাতে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ সকলোৱে সুস্থ থাকক পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানত সামৰিলোঁ